মই আজি যদি নাহিলোহেঁতেন মই বহুত মানে আক্ষেপৰ থাকিব লাগিলেহেঁতেন এইটো কাৰণে যে মই ইয়ালৈ আহি আচৰিত হৈছোঁ মানে আমাৰ নিউজকো পাইছোঁ বহুত মিটিঙে চিটিঙে গান গোৱা পাইছোঁ বা অন্য দিশত পাইছোঁ মই কবিতা আবৃত্তিটো পাইছোঁ কিন্তু নিজেই এনেকুৱা ধৰণে এটা অনুষ্ঠান পাতি তেওঁ যিমানখিনি গুণ আছে সেইখিনি প্ৰকাশ কৰিবলৈ বাহিৰত সুবিধা নাপায় এইটো কাৰণে কৈছোঁ যে আমাৰ সমাজবিলাকত আগৰ পৰা যিসকলে ধৰি থাকে সেইসকলে এৰি দিবলৈ টান পায় আমাৰ মহিলাসকল প্ৰায় তেনেকুৱাই এৰি দিবলৈ টান পায় আৰু সেই এৰি নিদিয়াৰ কাৰণে বহুত গুণী জ্ঞানী মহিলাও থাকি যাব লগা হয় তাৰমানে এনেকৈ যিমানেই লাও ডাঙৰ পাতৰ তল বুলি যে কয় সেইটো পাতৰ লাও ডাঙৰ পাতৰৰে তল কিন্তু পাত খিলা পুৰুষ নহ'বও পাৰে নাৰীও হ'ব পাৰে নহয় জানো সেইটো মই সেইটো অনুভৱ কৰিছোঁ সঁচা কথা কৈছোঁ মানে গতিকে তোমালোক বুলিয়ে কৈছোঁ দেই মই সকলোতকৈ ডাঙৰ গতিকে তোমালোকে যে এনেকুৱা এটা অনুষ্ঠান পাতিছা মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ মই আক্ষেপ কৰিছোঁ এটা কাৰণে কিয় এইখিনি মানুহে আমাৰ মহিলা সমাজবিলাকত আমাৰ আমগুৰিত আছে লেখিকা সমাৰোহ তাৰপিছত কান্তি উইমেন এছ'চিয়েশ্যন কাইলৈ বৰ দিগদাৰ